ছাত্ৰীসকল আজি তোমালোকৰ মানে গোৱালপাৰা ডিস্ট্ৰিক্টত তোমালোকৰ যেটো ম্যাথছৰ এক্সাম হ'ব তাৰ কাৰণে মই কিছুমান এমসিকিউ ইম্পৰ্টেন্ট দিছো আৰু তোমালোকৰ ডাঙৰ কোশ্চেন ইম্পৰ্টেন্ট দিছো তোমালোকে চাই যাবা ইয়াৰ পৰা বহুত কোশ্চেন তোমালোকৰ কমন পাবা সোৱা প্ৰথমতে কোশ্চেনটো দিয়া আছে যে m অখণ্ড সংখ্যাৰ বাবে অযুগ্ম সংখ্যাবোৰৰ সাধাৰণ প্ৰকাশ ৰাশি হ'ব m অখণ্ড সংখ্যা কৈছে তেনেহলে m ৰ মান যদি 0 ৰাখা তেনেহলে তুমি এটো পাবা একচুয়ালি তাহলে 2 into 0 তোমার কি হবে 0 plus 1 তোমালকে 1 পালা তুমি 1 রাখি দিয়ে আতে 2 into 1 তুমি কি পাবা 2 আর 1 প্লাস করিলে 3 আমার 1 3 আহিল তার পিছত 2 রাখা তুমি 5 পাবা তেনেহলে এটো তোমার শুদ্ধ হল নেক্সট তোমার ইয়ার মান কি হবে সো 5 power minus 4 into 1 to 5 1 to 5 ক যদি তুমি উৎপাদক করা 5 এর দিয়া 25 বার 5 এর দিলে 5 বার তার মানে তুমি 5 কিউব লিখিব পারিবা তার উপরে তাকো 5 এর পাওয়ার 3 into 5 25 ক তুমি 5 স্কয়ার লিখিব পারা 1/2 তাহলে 3 3 2 2 ক্যান্সেল এতিয়া পূরণ থাকিলে পাওয়ার বিলাক কি হয় যোগ হয় এতিয়া তুমি কি পাবা 6 এর পৰা 4 বাদ দিলে 2 5 স্কয়ার মানে 25 অপশন বি হয় নেক্সট ইয়ার মান কি হবে তোমাক খুদিছে এতিয়া আমি চাম যে কেই ঘর আগত আজ দিয়া আছে কেই ঘর উপৰত এক ঘর উপৰত নহলে এটা শূন্য আৰু দশমিক আৰু এই আজ দিয়া ঘৰৰ মাজত কেটা ঘর আছে এটা তেনেহলে এটা শূন্য আহিল 90 গোটেই কেটাৰ তলত 90 আছে তেনেহলে আমাৰ বিচাৰিব লাগিব এতিয়া কি কৰিব লাগিব প্ৰথমতে সংখ্যাটো লিখি লোৱা মাইনাস এই আজ দিয়াৰ আগত যিখিনি আছে এটো মাইনাস কৰি দিয়া তেনেহলে 7 এর পৰা 7 এর পৰা 4 বাদ দিলে 3 4 এর পৰা 2 বাদ দিলে 2 মানে 223/90 ডি অপশনত দিয়া আছে নেক্সট তুমি তলৰ কোনটো সংখ্যা পৰিমেয় নহয় কৈছে সোৱা এটো পৰিমেয় হ'ব মানে মনে মনে 1 আছে ইয়াক আমি p/q আকাৰত লব পাৰো ইয়াকও লব পাৰো ইয়াক লব নোৱাৰিম কিয় এটা শূন্য আছে তাৰ পিছত দুটা শূন্য তাৰ পিছত তিনিটা শূন্য এনেকে বাঢ়িছে তেনেহলে নহয় কোনটো এটো এনেকুৱা টাইপৰ কিন্তু প্ৰতিটো টাইপৰ এটা কোশ্চেন দিবই হলে এইবিলাকে দিব নহলে এনেকুৱা টাইপৰ ঠিক আছে ভালদৰে পঢ়ি যাবা এই এনেকুৱা টাইপৰ তো এটা দিবই a + b a - b ফর্মুলা বহিব তোমার কি হ'ব √3 স্কয়ার করিলে 3 পাবা মাইনাস b স্কয়ার √2 স্কয়ার করিলে 2 পাবা 3 এর পৰা 2 বাদ দিলে 1 আহিব তোমালোকে কোশ্চেনটো চাই যাবা সোমবাৰে তোমালোকৰ কামত আহিব সো তলৰ তালিকাখন মিলাই শুদ্ধ বিকল্প বাছনি কৰা এনেকুৱা টাইপৰ তো আহিবই তোমালোকৰ বহুপদ হয় নে ৰৈখিক হয় নে বহুপদ নহয় নে ঘাত কিমান আছে এনেকুৱা টাইপৰ প্ৰশ্ন আহিব সো ইয়াৰ পাৱাৰ কিমান আছে ম্যাক্সিমাম পাৱাৰ আছে 1 তেনেহলে 1 থাকিলে ইয়াক ৰৈখিক বুলি কোৱা হয় তেনেহলে 1 এর লগত 3 অপশন লাগি গল তার মানে তোমার বি অপশন শুদ্ধ হৈ গল আমাৰ আৰু চাব নেলাগে ঠিক আছে নেক্সট তোমাৰ কি হল যে উক্তি যুক্তি থকা তোমালোকৰ কোশ্চেন তো দিবই উক্তি 1 দিয়া আছে শূন্য এটা বহুপদৰ শূন্য হ'ব পাৰে ঠিক আছে শূন্য এটা বহুপদৰ শূন্য হ'ব পাৰে এটা বহুপদৰ শূন্য এটাতকৈ বেছি থাকিব নোৱাৰে এটো অশুদ্ধ কাৰণ দ্বিঘাত বহুপদৰ শূন্য কেইটা থাকে দুটা ইয়াতে কৈছে এটাতকৈ বেছি থাকিব নোৱাৰে তেনেহলে উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ বি অপশন শুদ্ধ হল নেক্সট তোমার এনেকুৱা টাইপৰ এটা প্ৰশ্ন দিবই ইয়াতে p0 তার মানে কি বুঝাইছে y এর মান 0 সমীকরণ বেলেগ দিব পারে ইয়াতে ডাইরেক্ট লিখি দিব পারে যে y = 0 হলে বা y = 2 হলে এনেকুৱা দিব y এর মান 0 বহাইছোৱা তেনেহলে 0 স্কয়ার মানে তুমি 0ই পাবা -0 তার মানে 0ই পাবা থাকিল কি 1 অপশন বি এনেকুৱা প্ৰশ্ন এটা দিব তোমাৰ সো এনেকুৱা প্ৰশ্নত কি কৰিবা ইজি আমাৰ কি হৈছে a² - b² পৰিছে
তেনেহলে a plus b all into a minus b ঠিক আছে তে a আৰু b প্লাস কৰি দিয়া তুমি এই দুটা প্লাস কৰিলে তুমি পাই যাবা 1137 এতিয়া তোমাক কৈছে যে যদি x - 2 এই সমীকৰণটোৰ এটা উৎপাদক হলে হয় তেনেহলে k এর মান কি হ'ব সোয়া এতিয়া x - 2 = 0 বহাই লোৱা তেনেহলে নেক্সট লাইনত পাবা x = মাইনাস আছে হোফালে গলে 2 x এর মান 2 আমি x এর মান 2 এই সমীকৰণটোত বহাম মানে 2 স্কয়ার প্লাস k * 2 প্লাস 2 = কি বহাম 0 এতিয়া চাবা 2 * 2 স্কয়ার মানে 4 তার মানে 2k পাবা প্লাস 2 = 0 ইয়াতে তুমি কি পাবা 8 আৰু 2 10 একেবারে লিখিলো 10 প্লাস 2k = 0 2k = 10 প্লাস আর আছে এটা সাইডত গলে মাইনাস সোয়া 2 ইনটু আছে এটা সাইডত গলে হরণ হবো তার মানে 5 মাইনাসত 5 এই অপশন শুদ্ধ দিয়া আছে নেক্সট কইছে যে হরণ করিলে ভাগশেষ কি হবো এনেকুৱা টাইপৰ এটা পাবাই সোয়া x + 1 = 0 বহাই লোৱা তুমি নেক্সট লাইনত পাই যাবা প্লাস আছে এটা সাইডত গলে মাইনাস এতিয়া x এর মান -1 আমি ইয়াতে বহাই দিম -1 এর কিউব প্লাস 1 এতিয়া আমি জানো যে মাইনাস উপর পাওয়ার যদি তোমার অযুগ্ম থাকে আর ইয়াতে -2 কি হয় মাইনাসে হয় +1 মাইনাস প্লাসত 0 হয়ে যাব তার মানে তোমাকে এটো মিলাবো দিছে সো প্রথমটো মাইনাস আছে তার মানে প্রথমটো মাইনাস দ্বিতীয়টো প্লাস কোনটো চকত হবে এটো মাইনাস এটো প্লাস তার মানে তোমার দ্বিতীয় চকত আছে এটা মিলালে তোমার आंसर আহি যাব এর লগত 3 আমার এটা অপশনে দিয়া আছে নেক্সট চাবা যে y = এই রৈখিক সমীকৰণৰ লেখডালৰ ওপৰত থকা বিন্দুটো হ'ব সো তোমাক মিলাব লাগিব এটা হল x এর মান এটা হল y এর মান ঠিক আছে এতিয়া আমি যদি লাস্টটো লও সাপোজ x এর মান 3 ললে এটা 6 আর এটা 4 তাহলে 10 0 নহয় x এর মান -2 যদি লও এটা হয় সাগে x এর মান তোমালক প্রথমটো -2 আছে তাহলে 2 আর -2 -4 + 4 = 0 আর y এর মানও তোমার কি দিয়া আছে 0 দিয়া আছে সো এই কোশ্চেনটো কি কইছে ভুজ হদিছে ভুজ মানে তোমালকৰ কি হল x অক্ষ কোটি মানে y অক্ষ ঠিক আছে ইয়াতে ভুজ হদিছে ভুজ মানে তোমালকৰ 5 তার মানে x অক্ষৰ মান y অক্ষৰ পৰা এই বিন্দুৰ দূৰত্ব সোয়া এই ভুজ থকা কোশ্চেন আহিব সোয়া মই যিবিলাক কোশ্চেন দিছো এনেকুৱা টাইপৰ নহলে এনেকুৱা আহিবই ঠিক আছে তোমালকৰ ভুজ কোটিৰ ওপৰত কোশ্চেন এটা থাকিবই y অক্ষৰ পৰা দূৰত্ব তার মানে x এর মান y অক্ষৰ পৰা দূৰত্ব মানে x এর মান আৰু x অক্ষৰ পৰা দূৰত্ব মানে y এর মান আৰু মনত ৰাখিবা দূৰত্ব কেতিয়াও নেগেটিভত নহয় এই কোশ্চেনটো যদি এনেকুৱা আহিল হয় যে x অক্ষৰ পৰা ইয়াৰ দূৰত্ব y এর মান কিন্তু -5 কিন্তু নহব প্লাসৰ 5 এ आंसर হ'ব নেক্সট প্ৰশ্নত চাবা তোমাক এই দুটা হলে k এর মান কি হৈছে উলাব দিছে সো ইজি এনেকুৱা প্ৰশ্ন আহিব কিন্তু 2 * 2 + 3 * 1 = k 4 + 3 তার মানে ইয়াতে 7 পাবা অপশন বি নেক্সট মূলবিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ ডাবল লিখা হল সমীকৰণ হ'ব মূলবিন্দুৰ মাজেৰে কি হয় ax + by = 0 c ৰ মান 0 থাকে ঠিক আছে মূলবিন্দুৰ সমীকৰণ সদায় c ৰ মান 0 থাকিব নেক্সট কৈছে যদি এখন কিতাপৰ দাম x তার মানে কিতাপৰ দাম ধৰি লৈছে x টকা আৰু কলমৰ দাম ধৰি লৈছে y টকা কিন্তু কলমৰ দামটো কি হয় মানে সরি কিতাপৰ দামটো কি হয় কলমৰ দামৰ 3 গুণৰ 15 টকা বেশি তার মানে x = দিয়া আছে যে কলমৰ দাম y 3 গুণ 3 ৰে পূৰণ তাৰ লগত 15 বেশি এনেকুৱা ও সরি ইয়াতে অপশন বিলাক মই ভুল লিখিছো সরি সো এটো হ'ব মই অপশন কেটা ভুল লিখিছো এটো তোমালোকৰ শুদ্ধ হ'ব
নেক্সট প্ৰশ্নত চাবা যে যদি তোমাৰ এটা ছবি দিয়া আছে PQ1 এটা ত্ৰিভুজ দিয়া আছে বাহু দুটা ক্ৰমে ইমান বঢ়াই দিয়া হল SPR আমাক যিবিলাক দিয়া আছে তেন্তে PRQ আমাৰ এইটো কোণ সুধিছে ঠিক আছে এতিয়া আমি কেনেকৈ ওলাম আমি জানো এইটো এটা সৰল কোণ তেনেহলে 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰীৰ পৰা বাহিৰৰ খিনি কিমান আছে 135 180 minus 135 minus কৰা 5 পাবা ইয়াতে তোমাৰ 7 থাকিল 4 আহিল মানে 45 ঠিক আছে এতিয়া আমি জানো ত্ৰিভুজৰ বহিকোণ কি হয় দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান তাৰ মানে এইটো আৰু এইটো যোগ কৰি তাৰ সমান হ'ব 110 ৰ সমান হ'ব এতিয়া তেনেহলে 110 ৰ পৰা তুমি 45 বাদ দি দিয়া 55 হয় নেকি 65 5 তোমাৰ ইয়াত 65 তোমাৰ এনসারটো কি হ'ব 65 ত্ৰিভুজৰ বহিকোণটো কি হয় দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান এতিয়া তোমাৰ চিত্ৰৰ পৰা তোমাক কি পাইছা POQ এংগেল PO ইয়াতে O আছে OQ তাৰ মানে এই x ৰ মান বিলাক খুদিছে সোৱা আমি জানো এই গোটেইখিনি কিমান হ'ব 180 কাৰণ সৰল কোণ আৰু আমাকে এটো 60 দিয়া আছে মাইনাস কৰা 120 কিমান দুইজনে ভগাই লৈছে আৰু x ডিগ্ৰী মানে দুটাই সমান দিয়া আছে তেনেহলে কি হ'ব 60 কে হ'ব তেনেহলে এনসারটো 60 নেক্সট তোমাক কি কৈছে যে উক্তি থকা কোশ্চেন দিয়া আছে তিৰ্যকৰ একফালে থকা অন্তকোণ বিলাকক মিত্ৰ অন্তকোণ বুলি কোৱা হয় এটো হসা তাৰ পিছত যদি দুডাল সমান্তৰাল ৰেখা কোনো তিৰ্যকে ছেদ কৰে তেন্তে তিৰ্যকৰ একফালে থকা প্ৰত্যেকৰে অন্তকোণ পূৰক সোৱা পূৰক হ'বও পাৰে নহ'বও পাৰে তাৰ মানে পূৰক মানে কিমান 180 ডিগ্ৰী কৈছে সোৱা অন্তকোণ দুটা মানে এনেকুৱা হৈছে সৰি তিৰ্যকৰ একফালে থকা সমান্তৰাল তিৰ্যকৰ একফালে ছেদ কৰা থকা প্ৰত্যেকৰে অন্তকোণ সো অন্তকোণ বিলাক কি হয় তোমাৰ 180 নহ'বও পাৰে তাৰ মানে উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ তোমাৰ বি অপশন হ'ব নেক্সট ছবিটোত সোৱা তোমাক কি কৈছে যে এই দুটা সমান্তৰাল দিয়া আছে x + y প্ৰথমতে আমাৰ x আৰু y ৰ মান উলাব লাগিব তাৰ পিছতহে আমি যোগ কৰিব পাৰিম সো আমি জানো এটো সমান্তৰাল তেনেহলে একান্তৰ আন্তঃকোণবোৰ কি হয় সমান তেনেহলে x ৰ মান কি হ'ব 50 ৰ লগত সমান হ'ব তাৰ মানে x ৰ মান কিমান পালো 50 এতিয়া এই দুটা সমান্তৰাল এতিয়া একান্তৰ আন্তঃকোণ কোনটো 50 + y কাৰ লগত সমান হ'ব 120 ৰ লগত সমান হ'ব তেনেহলে 120 ৰ পৰা 50 বাদ দিলে তুমি 70 পাবা কাৰ মান y ৰ মান হল এতিয়া y ৰ মান 70 আহাৰ লগে লগে তুমি কি ক'ব পাৰিবা 50 আৰু 70 120 এনসার হ'ব বি আৰু ইজি আমি ক'ব পাৰো যে ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান আমি এইটো ফৰ্মুলাটো ক'ব পাৰো তলৰ কোণটো দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি নহয় সোৱা সৰ্বসমতাৰ বিধি নহয় তোমালোকৰ এংগেল যেতিয়া টেনত উঠিবা তোমালোকৰ এতিয়া সদৃশৰ চৰ্ত এটো হয় তাতে এটো নহব এংগেল সাইড এংগেল এটো নহয় ঠিক আছে তাতে সদৃশ চৰ্ত নহয় কিন্তু ইয়াতে হ'ব ইয়াতে হয় সৰ্বসমতাৰ চৰ্ত এংগেল সাইড এংগেল হয় কিন্তু সদৃশ চৰ্তত নহয় টেনত উঠিবা যেতিয়া পাবা এতিয়া চাবা তোমাক এইটো কোণ 90 ডিগ্ৰী কোৱা আছে তেন্তে সি কোণ সৰি ইয়াতে কোশ্চেনটো আৰু অলপ আছিল যদি এ বি সি সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে সমদ্বিবাহু আছিল ঠিক আছে সো এটো 90 ডিগ্ৰী হলে আমাক কৈছে যে এই বাহু দুটা সমান তেনেহলে এই কোণ দুটাও সমান হ'ব মানে 180 ৰ পৰা তুমি 90 যেতিয়া বাদ দিবা থাকিব 90 আৰু 90 কোণ এই দুটাই ভাগ কৰি লব তাৰ মানে কিমান কৰি হ'ব 45 নেক্সট প্ৰশ্নত কৈছে যে দুটা ত্ৰিভুজ আমাক
সৰ্বসম দিয়া আছে এ বি সি আমাক পি কিউ আৰ এই দুটা সৰ্বসম দিয়া আছে আৰু কৈছে যে এ বি 7 হলে পি কিউ 7 হ'ব ঠিক আছে গোটেই কেইটাত আমাৰ 7 আছে কিন্তু তোমাক বি কোণ কৈছে 60 তাৰ মানে কিউ কোণ 60 হৈ যাব সি কোণ কৈছে তোমাক 50 তাৰ মানে আৰ কোণ 50 হ'ব তেন্তে শুদ্ধ বিকল্পটো বাছি উলিওৱা সো আমাক পিৰ মান ইয়াতে দিয়া আছে পিৰ মান 70 আমি হিসাব কৰি চাও 60 আৰু 50 60 আৰু 50 তোমাৰ 180 পৰা বাদ দিলে 70 yes তোমাৰ বি অপচন শুদ্ধ দিয়া আছে তোমাৰ চোৱা 180 গোটেইখিনি মিলি এই দুটা আছিল তোমাৰ 110 তেনহলে বাদ দিলে 70 নেক্সট তুমি চাবা আমাক আকৌ উক্তি আৰু যুক্তি থকা কোশ্চেন দিয়া আছে চোৱা এ বি সি ত্ৰিভুজৰ এ বি আৰু এ সি সমান চোৱা এ বি আৰু এ সি সমান আমাক কৈছে যে এ কোণ আৰু সি কোণ নহয় বি কোণ আৰু সি কোণহে সমান হ'ব প্ৰথমটো অশুদ্ধ এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান এইটো শুদ্ধ ঠিক আছে সমান বাহু দুটাৰ কি হয় বিপৰীত কোণ দুটা সমান এতিয়া তোমাৰ কি হৈছে এ উক্তি শুদ্ধ আর শুদ্ধ তোমার ডি অপশন শুদ্ধ যদি দুটা চতুর্ভুজৰ কোণ কেইটা এনেকুৱা অনুপাতত আছে তেন্তে বৃহত্তম কোণটোৰ মাপ কি সো চতুর্ভুজৰ প্ৰথমতে এই কেইটা তুমি যোগ কৰি লোৱা তুমি কিমান পাবা 9 16 24 তেনেহলে তুমি পালা 24 তলত লিখিলা বৃহত্তম আটাইতকৈ ডাঙৰ অনুপাত আছে 8 ইনটু তোমার কি চতুর্ভুজৰ কি হয় 360 এনেহলে তুমি যদি 8 এর কাটা 3 বার 8 এর তোমার 4 বার যাব 40 এর মাজত 5 এতিয়া কাটিলে তুমি পাবা 115 15 এর লগত 8 ইনটু কৰি দিলে 185 জৰ 40 শূন্য হাতৰ 4 তাৰ মানে 120 120 ডিগ্ৰী কেনেকৈ ওলাইলো সো 7 যদি ওলাব দিলে ওপৰত 7 লিখিবা তলত 24 ইনটু 360 এইটো সৰু যদি ওলাব দিয়া 4/24 ইনটু এনেকৈ কৰি লবা চোৱা এবিসিডি আমাক এটা সামান্তৰিক দিয়া আছে এসিবি ও দিছে এসিবি এইটো কোণ দিছে ঠিক আছে এতিয়া চাবা আমি জানো সামান্তৰিকৰ বিপৰীত কোণ সমান তেনেহলে এইটো 60 ডিগ্ৰী হ'ব ঠিক আছে আৰু এইটো 40 আমাক দিয়া আছে তেনেহলে 40 আৰু 60 তুমি 100 পালা আৰু আমি জানো এইখিনি এটা ত্ৰিভুজ হৈ আছে তেনেহলে 100 ৰ পৰা তেনেহলে কি 180 ৰ পৰা যদি 100 বাদ দিয়া তোমাৰ কিমান ডিগ্ৰী হ'ব 80 ডিগ্ৰী নেক্সট তোমাক উক্তি আৰু উক্তি থকা কোশ্চেন দিয়া আছে যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত দুটা সামান্তৰিকৰ কালিৰ অনুপাত 1/1 দুটা সামান্তৰিকৰ কালি কি হয় সমান হয় তেনেহলে 1:1 হ'ব কটাকটি যাব আমাৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামান্তৰিকবোৰৰ কালি সমান এইটো তোমালোকৰ শুদ্ধ চোৱা এ আৰু আৰ দুটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা ঠিকই কৈছে এটা সামান্তৰিকৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ বিপৰীত বাহুবোৰ সমান সামান্তৰিকত বিপৰীত বাহু সমান হয় অশুদ্ধটো বাছিব লাগে আমাৰ বিপৰীত কোণবিলাক সমান এটো ঠিকে আছে কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এটাও ঠিকে আছে বিপৰীত বাহুবোৰ অসমান এটো হ'ব তোমাৰ শুদ্ধ आंसर অশুদ্ধটো হল অব দিছে শুদ্ধটো কব দিলে আমাৰ তিনিটাই হল এটা ত্ৰিভুজ আৰু সামান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে সামান্তৰিকৰ কালি ইমান হলে ত্ৰিভুজৰ কালি সো এনেকুৱা টাইপৰ দিব আমি জানো কি হয় একে সমান্তৰালৰ মাজত থাকিলে ত্ৰিভুজৰ কালি আধা হয় তেনেহলে 100 ৰ আধা কিমান হ'ব 50 হ'ব সমবাহু ত্রিভুজৰ কালি √3/4 a স্কয়ার এটো মনত ৰাখিবা হাফ ইনটু ভূমি ইনটু উন্নতি এটো ত্রিভুজৰ কালি সো নেক্সট তোমাক কোশ্চেন দিছে যে চিত্ৰৰ পৰা আমাক এটো কিমান ডিগ্ৰী হ'ব খুদিছে x ৰ মান কিমান হ'ব সোৱা আমি জানো যে এইটোৰ কি হয় ডাবল হয় এটো তেনেহলে 35 ৰ ডাবল কিমান হ'ব 70 ইজি আৰু সোৱা নেক্সট কৈছে যে ACB 50 আৰু ADB এইটো কিমান হ'ব এইটো 50 হ'ব কিয় কাৰণ একে চাপৰ ওপৰত
সৰি একে বেশৰ ওপৰত আৰু একে চাপত থকা কোণবোৰ কি হয় তোমালোকৰ সমান হয় এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে ইয়াৰ কালি চোৱা প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 8 হলে তাৰ মানে এটো কি কৈছে সমবাহু ত্ৰিভুজৰ কালি সূত্ৰ √3/4 ইনটু কি হয় বাহু স্কয়ার মানে 8 ইনটু 8 কি পাবা 2 ইনটু 8 16 √3 এটা ত্রিভুজৰ পৰিসীমা দিয়া আছে ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা কি হ'ব 2 ৰে হৰণ হ'ব তেনেহলে 32/2 এটো শুদ্ধ আৰু কটাকটি কৰিলে 16 পাবা এটো শুদ্ধ তাৰ মানে সি শুদ্ধ হ'ব এ আৰু বি দুয়োটাই 11 সেন্টিমিটার বাহু বিশিষ্ট ঘনক এটাৰ পৃষ্ঠকালি হ'ব চোৱা ঘনকৰ পৃষ্ঠকালি তোমালোকৰ কি হয় 6a স্কয়ার তেনেহলে 6 ইনটু তুমি কি পাবা a মানে তোমালোকৰ ইয়াতে 121 হ'ব যদি তুমি এইটো পূৰণ কৰা তুমি পাবা 7 to 6 পূৰণ কৰিলে এইটো 7 to 6 আহিব তুমি কৰি লবা এটা আয়তীয় ঘনকৰ দিক দিয়া আছে প্ৰস্থ আৰু উচ্চতা আয়তন কি হ'ব গটেকেটা ইনটু LBH তোমালোকে পাইছা 10 আৰু 5 পূৰণ কৰিলে তুমি 50 পাবা 50 ৰ লগত 2 পূৰণ কৰিলে তুমি 100 পাই যাবা সো এই তথ্যটোৰ আমাৰ মধ্যমা দিছে সো মধ্যমা কেনেকৈ ওলাব লাগে প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ মিলাই লোৱা 0 1 2 3 আছে তোমাৰ ইয়াতে কিমানটা 1 2 3 4টা আছে 3 4টা 3 তাৰ পিছত 4 আছে 4 দুটা 5 সৰুৰ পৰা ডাঙৰলৈ সজাই লৈছো এতিয়া কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 10 তেনেহলে 10টা আছে আধা কিমান হ'ব 5টা তেনেহলে 1 2 3 4 5 5 নম্বৰত আছে আমাৰ 3 ইয়াৰ পিছৰটো আমাক লিখিব লাগিব প্লাস ইয়াৰ পিছৰটো ডিভাইড বাই 2 3 আৰু 3 প্লাস কৰিলে তুমি 6 পাবা 6ক 2 ৰে হৰণ কৰিলে 3 আহিব নেক্সট এই তথ্যৰাজিৰ বহুলক খুদিছে বহুলক মানে কি যেটো বেছি বাৰ আছে চোৱা তোমাৰ 9 মই দেখা পাইছো 1 2 3 4 বাৰ 9 4 বাৰ দেখা পাইছো 7 3 বাৰ আৰু আছে নেকি সো তুমি 9 4 বাৰ দেখা পাইছা আৰু 7 3 বাৰ তেনেহলে তোমাৰ ইয়াতে বেছি বাৰ আছে 9 তেনেহলে 9 आंसर হ'ব পৰিহৰ খুদিছে পৰিহৰ মানে কি তোমাৰ ডাঙৰটোৰ পৰা আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো বাৰ তেনেহলে তোমাৰ 5 এ হ'ব ইয়াতে পৰিহৰ সো PE plus PE not equal to সদায় কি হয় 1 হয় মানে এটা ঘটনা হোৱা প্লাস এটা ঘটনা নোহোৱাৰ সম্ভাৱিতা সদায় 1 কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা কি হ'ব লুডু গুটি এটা এবাৰ মাৰি পঠিওৱা হল এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কি হ'ব চোৱা লুডু গুটি এটা এবাৰ মাৰি পঠিওৱা হল তাৰ মানে ৰিজাল্ট কি হ'ব পাৰে 1 2 3 4 5 6 এইকেইটা ৰিজাল্ট আহিব পাৰে এতিয়া আমাক কৈছে যে মৌলিক সংখ্যা কি আছে কেইটা আছে 1 2 3 3 মুঠ সংখ্যা কেইটা আছে 6টা তেনেহলে 1/2 ঠিক আছে এইখিনিতে তোমালোকৰ এমসিকিউ খিনি হল ডাঙৰ প্ৰশ্নবোৰ তোমালোকে চাই লোৱা সো এনেকুৱা টাইপৰ এটা আহিব আৰু হৰল কৰাটো এনেকুৱা টাইপৰ এটা দিব একেবাৰে গ্যাৰান্টি ঠিক আছে 2 নম্বৰৰ দিয়ক আৰু 3 নম্বৰৰ দিয়ক p/q আকাৰত এটা আহিব 2 নম্বৰৰ কাৰণে হৰণ কৰিবলৈ তোমালোকক দিবই ঠিক আছে উৎপাদক এটা কৰিব দিবই ঠিক আছে তাৰ পিছত তোমালোকৰ এনেকুৱা বিন্দু কেইটা দূৰত্ব তোমালোকক মানে গ্ৰাফত বহুৱাব দিবই গ্ৰাফ মানে তোমালোকৰ প্লেন সাদা খাতাতে তোমালোকে 1 সেন্টিমিটার বা আধা সেন্টিমিটার এনেকৈ লৈ বনাব লাগিব নেক্সট সবা তোমালোকৰ কি কৈছে যে প্ৰমাণ কৰা যে এটা বৃত্তৰ সমান জাবৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে সৰু এটা প্ৰুফ সোৱা তোমালোকৰ কি হিৰণৰ সূত্ৰৰ পৰা তাৰ পিছত তাৰ পৰা এটা গণিত দিবই তাৰ পিছত তোমালোকৰ এটা 4 নম্বৰ চেপ্টাৰৰ পৰা এনেকুৱা টাইপৰ এটা প্ৰশ্ন পাবা এটো দিয়ক আৰু কোনটো দিয়ক যিবিলাক মানে বেছি ইম্পৰ্টেন্ট হেইবিলাক মই দিছো ঠিক আছে এনেকুৱা টাইপৰ ইয়াতে তোমালোকৰ ৰেখা আৰু কোণৰ পৰা এটা 3 নম্বৰৰ কোৱেশ্চন পাবা তাৰ পিছত এটো তোমালোকৰ কি হল ত্ৰিভুজৰ পৰা আহিছে এটো
এইটো তোমালোকে ভালদৰে পঢ়ি যাবাচোন, এইটো তোমালোকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। এইটো তোমালোকে চাই যাবা। সো নেক্সট তোমালোকৰ কি কৰিব দিব, তোমালোকৰ কি বাৰম্বাৰতাৰ তোমালোকৰ তালিকা সুধিব। এইটো এটা 3 নম্বৰৰ খেলি মেলি লাগে, তোমালোকে যিটো কি কাউন্ট কৰিবা এইটো লাগিলে কাটি দিবা, ঠিক আছে। যিটো কাউন্ট কৰিবা ইয়াক কাটি দিবা, তেনেহলে প্ৰব্লেম নহব। সো তোমালোকৰ কি সম্ভাৱিতাৰ পৰা এটা 3 নম্বৰৰ কোৱেশ্চন থাকিব। তাৰ পিছত তোমালোকৰ কি পৃষ্ঠকালি আৰু আয়তন, তাৰ পৰা এটা 4 নম্বৰৰ কোৱেশ্চন থাকিব। এটা কোৱেশ্চনে থাকিব তাৰ পৰা, আৰু ট্ৰেপিজিয়ামৰ পৰা এটা 4 নম্বৰৰ কোৱেশ্চন থাকিব, ঠিক আছে। তোমালোকৰ নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু ভালদৰে চাই যাবা। বেষ্ট অফ লাক।